ভূপেন বৰা ডাঙৰীয়াটো চতুৰ্থবাৰৰ কাৰণে হাৰিব আৰু মই ভাবো তেখেত দিছপুৰলৈ নাযাব, তেখেত চাগে তেজপুৰলৈ যাব। তেওঁৰ অলিক কল্পনা, তেওঁ মুংগেৰিলালে হ'ব, কাৰণ তেখেতে কয় যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত য'তে হয় তাতে ইলেকশ্যন খেলিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত তেখেত অতি কমেও 1 পৰা 1.5 লাখ ভোটৰ ব্যৱধানত হাৰিব আৰু চতুৰ্থবাৰৰ বাবে একেৰাহে হাৰিব। আৰু কংগ্ৰেছে অহা বিধানসভা নিৰ্বাচনত 7 পৰা 8টা চিটত জিকিব। গতিকে তেওঁলোকৰ অলিক কল্পনা, তেওঁলোকৰ মুংগেৰিলালৰ হচিন স্বপ্না, দলটোক শক্তিশালী কৰিব নোৱাৰিলে। ভূপেন বৰা ডাঙৰীয়া যেতিয়া সভাপতি হৈ থাকিলে তেতিয়াই দলটো তাজপাতৰ ঘৰৰে হৈ গ'ল। তেখেতে অসমখনক কেনেকে বচাব? ডিব্ৰুগড়ত 3 লাখৰ পৰা 3.5 লাখ ভোটত জিকিব আৰু যোৰহাটত আমি 2 পৰা 2.5 লাখ ভোটত জিকিম। মুঠৰ ওপৰত এই নিৰ্বাচনত আমি 13টা সমষ্টি জিকিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।